Welcome dear students. মই ছাৰ দিবাকৰ মই তোমাক মোৰ চেনেল ডিআৰ টিচ পইণ্টলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছে তোমালোকে সেই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত এই চেনেলখন শ্বেয়াৰ কৰিবা। আজি মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2.4 5 নম্বৰ প্ৰশ্ন তোমাৰ বাবে লৈ আহিছোঁ। সেই 5 নম্বৰ প্ৰশ্নৰ আমাৰ ইয়াতে আজি আমি সলভ কৰিম। এই 5 নম্বৰ প্ৰশ্নত আমাৰ দিয়া আছে উৎপাদক বিশ্লেষণ কৰা। গতিকে এইবোৰৰ প্ৰশ্ন আমি কেনেকৈ সলভ কৰোঁ তোমালোকে অলপ মন দি চাবা আৰু নিজৰ কপিত তোমালোকে এইবিলাক প্ৰশ্নবোৰ লিখি ল'ব পাৰিবা। আমাৰ 5ৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে 12x² - 7x + 1। তোমালোকে সলিউশ্যনটো লিখিবা 12x² - 7x + 1। ইয়াৰ পিছত ইয়াতে তোমালোকে ইকুৱেল দিবা। তোমালোকে এটা বস্তু চাবা যে 12x² - 7x + 1 এইটো এটা দ্বিঘাত বহুপদ হয়। দ্বিঘাত বহুপদ হোৱাৰ বাবে আমি কি কৰিম, আমি জানো যে দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি কি হয়, ax² + bx + c হয়। এইটো হয় তোমাৰ দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি। ইয়াতে আমাৰ প্ৰথম নম্বৰ প্ৰশ্নত আমাৰ a কিমান দিয়া আছে, আমাৰ a আছে 12, b কিমান আছে, b আছে তোমাৰ -7 আৰু c কিমান আছে, c আছে 1। ঠিক আছে, ইয়াতে আমি কি কৰিম, আমি প্ৰথমতে a আৰু c পূৰণ কৰিম। আমাৰ a আৰু c পূৰণ কৰোঁতে আমাৰ কিমান পাই আছোঁ, যদি আমি a আৰু c পূৰণ কৰোঁ তেনেহ'লে আমি পাই আছোঁ ac পূৰণ কৰিলে আমি পাই আছোঁ 12। ঠিক আছে, তোমালোকে চাবা যে ac পূৰণ কৰোঁতে আমি পাই আছোঁ 12 আৰু 12ৰ আগত কি চিহ্ন আছে, 12ৰ আগত আছে প্লাছ। 12ৰ আগত একো চিহ্ন দিয়া নাথাকিলে মানে 12ৰ আগত কি আছে, প্লাছ আছে। সেইবাবে আমি কি কৰিম, এই যোনটো আমাৰ b আছে, b কিমান আছে ইয়াতে, b আছে তোমাৰ -7। ভালদৰে চাবা b কিমান আছে, b আছে -7। তো গতিকে যেহেতু 7ৰ আগত মাইনাছ আছে আমি কি কৰিম, ইয়াতে আমি মাইনাছটো চাব নালাগে। আমাৰ যেহেতু ac আমি পূৰণ কৰিছোঁ, ac আমি পাইছোঁ 12 আৰু 12ৰ আগত প্লাছ আছে, একো দিয়া নাথাকিলে মানে কি আছে, প্লাছ আছে। সেইবাবে আমি এই যোনটো 7 আছে এই 7ক আমি দুটা সংখ্যাৰ যোগ হিচাপে আমি প্ৰকাশ কৰিম, যাতে যোগ কৰিলে আমি কিমান পাওঁ, আমি পাওঁ 7 আৰু এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 12। গতিকে এইটো সংখ্যা কি হ'ব তোমাৰ, তো এইটো সংখ্যা হ'ব তোমাৰ, যদি তুমি 7ক তুমি এনেকৈ লিখিব পাৰা, 7ক তুমি লিখিব পাৰা 3 + 4। তুমি চোৱা 7ক যদি তুমি 3 + 4 লিখা তেনেহ'লে 3 পূৰণ 4 কৰিলে তুমি কিমান পাই আছা, 12 পাই আছা, আৰু 3 + 4 কৰিলে তুমি কিমান পাই আছা, 7 পাই আছা। গতিকে এই বস্তুটো মই এনেকৈ লিখিব পাৰিম 12x² মাইনাছ এই যোনটো 7 আছে 7ক মই লিখিম 3 + 4। এইটো আমি লিখিম আৰু এক্সটো আমি লিখি দিম, তাৰপিছত আমি লিখিম +1। ঠিক আছে, এইটো আমি কেনেকৈ লিখিছোঁ মই অলপ আগতে বুজাইছোঁ। যেহেতু এইটো এটা দ্বিঘাত বহুপদ হয়, আমি ইয়াতে a b আৰু c ৰ ভেলুটো আমি ইয়াতে লিখি ল'ম। তাৰে পিছত আমি কি কৰিম, ac পূৰণ কৰিম। ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ, 12 পাই আছোঁ। 12ৰ আগত কি চিহ্ন আছে, প্লাছ আছে। যেহেতু ইয়াতে প্লাছ আছে সেইকাৰণে আমি এই যোনটো b আছে সেই bক আমি দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিম, যাতে যোগ কৰিলে আমি কিমান পাওঁ, 7 পাওঁ, আৰু এই দুটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম, 12 পাম। গতিকে যদি 7ক মই যদি 3 + 4 হিচাপে লিখোঁ তেনেহ'লে আমি 3 + 4 কৰিলে আমি 7 পাম, আৰু 3 × 4 কৰিলে আমি কিমান পাম, 12 পাম। সেইকাৰণে মই এই 7ক কি কৰিছোঁ, 7ক মই 3 + 4 হিচাপে লিখি দিছোঁ। ইয়াৰে পিছত আমি কি কৰিম, সেইটো ইকুৱেল দিম। ইকুৱেল দিয়াৰ পিছত এইটো মই কি কৰিম, ভাঙি দিম। এইটো আমি লিখিম 12x² মাইনাছ এইটো হৈ যাব তোমাৰ 3x, এইটো হৈ যাব তোমাৰ -4x। মাইনাছ কিয় হৈছে, কাৰণ মাইনাছে প্লাছে, ইয়াতে চোৱা -3xটো আমি লিখিলোঁ, তাৰপিছত মাইনাছ ইনটু প্লাছ, মাইনাছ প্লাছে কি হ'ব, মাইনাছ হ'ব, -4x হ'ব, আৰু এইটো হ'ব তোমাৰ +1। ইয়াৰ পিছত আমি কি কৰিম, ইকুৱেল দিম। ইয়াৰ পিছত আমি কি কৰিম, 12x² আৰু 3xৰ মাজত আমি কমন বিচাৰি ল'ম। 12x² আৰু 3x² মাজত তোমাৰ কমন আছে 3x, ভালভাৱে তোমালোকে চাবা, কমন আছে 3x। এইটো আমি ব্ৰেকেট দিম, ইয়াতে আমি লিখিম 4x। কিয় আমি 4x লিখিলোঁ, কাৰণ তুমি চোৱা 3xটো যদি তুমি 4xৰ লগত পূৰণ কৰা তুমি কিমান পাই আছা, 12x² পাই আছা। গতিকে 3xটো লিখাৰ পিছত মই ইয়াতে ব্ৰেকেট দিলোঁ, আৰু 12xৰ ঠাইত মই কি লিখিম, 4x, কাৰণ এইটোত 4x আৰু 3x পূৰণ হয় 12x² হ'ব। ইয়াতে মই দিম মাইনাছ, ইয়াতে মই দিম মাইনাছ। মাইনাছ দিয়াৰ পিছত ইয়াতে 3x আছে, 3x যিহেতু মই বাহিৰত লৈছোঁ ইয়াতে মই দিম 1, ব্ৰেকেট দিলোঁ। তাৰপিছত তুমি চোৱা ইয়াতে মই মাইনাছ দিলোঁ,
আৰু ইয়াতে চোৱা 4x + 1 আছে, এই দুটাৰ ভিতৰত কোনো কমন নাই একৰ বাহিৰে, গতিকে আমি ইয়াতে এক কমন ল'ম আৰু ইয়াতে তোমাৰ কি হ'ব 4x - 1 হ'ব। ঠিক আছে, তাৰে পিছত আমি ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত তোমালোকে চাবা যে ইয়াতে আছে 3x * 4x - 1, তাৰপিছত ইয়াতে -1 * 4x - 1। এই দুয়োটাতে তোমাৰ পূৰণত 3x 4x - 1 লগত পূৰণ হৈ আছে, -1 কাৰ লগত পূৰণ হৈ আছে 4x - 1। এই দুয়োটাতে আমাৰ 4x - 1টো আমি কমন ল'ব পাৰিম, 4x - 1 আমি কমন ল'লোঁ, এইখিনি আমি ব্ৰেকেটত দিম আৰু সেইটো কি হৈ যাব তোমাৰ 3x আৰু এইফালে -1। গতিকে আমাৰ 5ৰ 1 নম্বৰটো আমাৰ ছল্ভ হ'ল। 5ৰ 1 নম্বৰ দিয়া আছিল উৎপাদক বিশ্লেষণ কৰা, 12x² - 7x + 1ৰ উৎপাদক বিশ্লেষণ হৈছে। ইয়াৰ উত্তৰটো কি আছে 4x - 1 * 3x - 1। তো এইটো হ'ব আমাৰ এনচাৰ। ঠিক আছে, তো এইখিনি মই বুজাই দিছিলোঁ, তো সেইবিলাক এইটো আমাৰ বুজোৱা আছিল। তো তোমালোকে এনেকৈ কৰি তোমালোকে কপিত নিজৰ লিখি ল'ব পাৰিবা। ইয়াৰে পিছত আমি কুৱেশ্যন নম্বৰ 2ত যাম। কুৱেশ্যন নম্বৰ 1টো তোমালোকে প'ষ্ট কৰি ভিডিঅ'খন প'ষ্ট কৰি তোমালোকে লিখি ল'বা। ইয়াৰে পিছত আমি প্ৰশ্ন 2ত যাম। আমাৰ প্ৰশ্ন 2 দিয়া আছে 2x² + 7x + 3। এইটো এটা দ্বিঘাত বহুপদ হয়, ইয়াতে মই ইকুৱেল দিলোঁ, ইকুৱেল দিয়াৰ পিছত ইয়াতে মই a, b, c আৰু ভেলুবিলাক লিখি ল'ম। ইয়াতে a কিমান আছে, a আছে তোমাৰ 2, b কিমান আছে, b আছে 7, c কিমান আছে, c আছে 3। তাৰপিছত আমি কি কৰিম, আমি ac পূৰণ কৰিম। ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ, a আছিল 2 আৰু c আছিল 3, গতিকে 2 × 3 কিমান হ'ব 6 হ'ব, আমি পাই আছোঁ 6। তোমালোকে এতিয়া চাবা ac-ত 6ৰ আগত কি আছে, একো চিহ্ন দিয়া নাই, তাৰমানে কোনো চিহ্ন নাই, তাৰমানে ইয়াতে কি আছে পজিটিভ হৈ আছে, 6 কি হৈ আছে প্লাছ হৈ আছে। যেহেতু 6 ইয়াতে প্লাছ হৈ আছে, সেইবাবে আমি ইয়াতে যোনটো b আছে, b কিমান আছে 7 আছে, সেই 7ক আমি দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিম, যাতে যোগ কৰিলে আমি কিমান পাওঁ 7 পাওঁ আৰু পূৰণ কৰিলে আমি কিমান পাম, আমি পাম 6। গতিকে আমি কি কৰিম, ইয়াতে লেখতে আমি কি কৰিম 2x² লিখিম, 2x² সেই ইকুৱেলটো আছে, ইকুৱেল দিয়াৰ পিছত আমি লিখিম 2x² প্লাছ এই যোনটো 7 আছে, 7ক আমি কি লিখিব পৰা যায়, তোমালোকে ভালভাৱে চাবা, 7ক যদি আমি এনেকুৱা লিখোঁ 1 + 6, যদি 7ক এনেকুৱা লিখা তেনেহ'লে তোমালোকে চাবা যে 7ক আমি 1 + 6 লিখিলে আমিতো 7 পাই আছোঁ, আৰু 1ৰ লগত যদি 6 পূৰণ কৰা হয় তেনেহ'লে আমি কিমান পাই আছোঁ 6 পাই আছোঁ, হয় না। গতিকে আমি 7ক লিখিব পাৰোঁ 1 + 6, তাৰপিছত ইয়াতে আমি x লিখিলোঁ প্লাছ 3 লিখিলোঁ। ঠিক আছে, তাৰপিছত আমি ইয়াতে ইকুৱেল দিলোঁ, ইকুৱেল দিয়াৰ পিছত আমি কি লিখিম 2x² লিখিলোঁ, 2x² প্লাছ এইখিনি কি হ'ব তোমাৰ, এইখিনি আমি ভাঙি দিম, এতিয়া 1 × x কিমান হ'ব x হ'ব, আৰু এইটো হ'ব 6 × x কিমান হ'ব 6x হ'ব, প্লাছ এইটো হ'ব 3। তাৰপিছত আমি ইয়াতে ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত 2x² আৰু xৰ মাজত আমি কমন বিচাৰি ল'ম। তোমালোকে চাবা যে 2x² আৰু xৰ মাজত কমন কিমান আছে, আমাৰ x আছে, গতিকে আমি ইয়াতে x লিখি ল'ম। তাৰপিছত আমি ব্ৰেকেট দিম, ইয়াতে কিমান হ'ব তোমাৰ 2x আৰু ইয়াতে হ'ব তোমাৰ +1। তাৰপিছত প্লাছ দিম আমি ইয়াতে 6x আৰু 3ৰ মাজত কমন কি হ'ব 3 হ'ব, 3টো দিলোঁ আৰু ইয়াতে লিখিম আমি 2x, কাৰণ 3 × 2 কৰিলে 6 আহে, 2x প্লাছ ইয়াতে হ'ব তোমাৰ 1। ঠিক আছে, ইকুৱেল দিয়াৰ পিছত আমি ইয়াতে চোৱা, এতিয়া তোমালোকে চোৱা x × 2x + 1 প্লাছ 3 × 2x + 1, গতিকে ইয়াৰ পৰা আমি 2x + 1 কমন ল'ব পাৰোঁ। আমি ইয়াতে লিখিম 2x + 1, তাৰপিছত এইটো হ'ব তোমাৰ x + 3। তো আমাৰ এনচাৰটো হৈ গ'ল, আমাৰ এনচাৰ হ'ব তোমাৰ 2x + 1 × x + 3, এইটো হ'ব আমাৰ এনচাৰ। গতিকে আমাৰ 2 নম্বৰ হ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 3ত যাম। কুৱেশ্যন নম্বৰ 3 দিয়া আছে 6x² + 5x - 6 দিয়া আছে। সলিউশ্যনটো মই লিখি লৈছোঁ 6x² + 5x - 6। ইয়াতে তুমি চোৱা, এইটো এটা দ্বিঘাত বহুপদ হয়, ইয়াতে মই a ৰ মান কিমান আছে, a ৰ মান আছে 6, b ৰ মান কিমান আছে, b ৰ মান আছে 5, আৰু c ৰ মান কিমান আছে, c ৰ মান আছে -6। গতিকে আমি ac পূৰণ কৰিম, ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ 6 × c কিমান আছিল -6, গতিকে আমি যদি ac পূৰণ কৰোঁ আমি পাই আছোঁ -36। এই দুটা, ইয়াৰ আগতে আমি যে দুটা প্ৰশ্ন কৰিছোঁ, আমি ac পূৰণ কৰোঁতে আমি মাইনাছ পোৱা নাছিলোঁ, এতিয়া আমি ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ মাইনাছ পাই আছোঁ। ঠিক আছে, এতিয়া ইয়াতে কি আছে, যিহেতু তুমি ac পূৰণ কৰি মাইনাছ পাই আছে, সেইবাবে তোমালোকে
এই যোনটো এক্সৰ আগত যি সহগ আছে যিটো আছে 5 সেই 5ক তোমালোকে কি কৰিব লাগিব যেহেতু ইয়াতে মাইনাছ আছে এই 5ক তোমালোকে দুটা সংখ্যাৰ বিয়োগ হিচাপে প্ৰকাশ কৰিব লাগিব যাতে বিয়োগ কৰিলে কিমান আহে তোমাৰ 5 আহে আৰু এই দুটা সংখ্যা পূৰণ কৰিলে কিমান আহিব তোমাৰ 36 আহিব তোমালোকে চাবা যদি মই 5ক যদি মই এনেকুৱা লিখোঁ 5টোক যদি মই এনেকুৱা লিখোঁ 9 - 4 তোমালোকে চোৱা যে 9 - 4 কৰিলে মই কিমান পাই আছোঁ 5 পাই আছোঁ হয় না আৰু 9 আৰু ইনটু যদি মই -4 কৰোঁ 9 * -4 কৰোঁ আমি কিমান পাই আছোঁ 9 * -4 কৰিলে আমি পাই আছোঁ -36 সেইকাৰণে আমি কি কৰিম এই যোনটো তোমাৰ 5 আছে এই 5ক আমি কি কৰিম আমি এনেকুৱা লিখিম ইয়াতে আমি ইকুৱেল দিম ইয়াতে পিছত ইকুৱেল দিয়াৰ পিছত মই লিখিম 6x² প্লাছ এই যোনটো 5 আছে 5ক মই লিখিম 9 - 4 9 - 4 কৰোঁতে আমাৰ 9 - 4 কৰোঁতে আমাৰ 5 আহে আৰু 9 * -4 কৰোঁতে আমি কিমান পাম -36 পাম তো 9 - 4 লিখিলোঁ x লিখিলোঁ আৰু ইয়াতে লিখিলোঁ -6 তাৰে পিছত আমি ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত আমি লিখিম ইয়াতে 6x² এইটো মই ভাঙি দিম এইটো হ'ব তোমাৰ +9x - 4x - 6 ঠিক আছে ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত এতিয়া আমি 6x² আৰু 9xৰ মাজত কমন ল'ম তোমালোকে চোৱা যে 6x² আৰু 9xৰ মাজত আমাৰ কমন হ'ব 3x মই 3xটো লিখিলোঁ তাৰপিছত ব্ৰেকেট দিলোঁ এতিয়া মই ইয়াতে লিখিম 6x² আছে গতিকে ইয়াতে হ'ব তোমাৰ 2x কিয় 2x হ'ব কাৰণ 3x যদি 2xৰ লগত পূৰণ কৰা হয় আমি কিমান পাম 6x² পাম তাৰপিছত ইয়াতে মই প্লাছ দিলোঁ ইয়াতে কি থাকিব 3 থাকিব কাৰণ 3xক 3 লগত পূৰণ কৰিলে আমি পাম 9x এইখিনি মই ব্ৰেকেট ক্লোজ কৰি দিলোঁ ইয়াৰ পিছত ইয়াতে চোৱা ইয়াতে মই মাইনাছ দিম আৰু 4x আৰু 6xৰ মাজত মই 2 কমন ল'ব পাৰিম আৰু ইয়াতে কিমান হ'ব তোমাৰ 2x + 3 ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম এতিয়া 3x to 2x + 3 লগত পূৰণ হৈ আছে -2 to 2x + 3 লগত পূৰণ হৈ আছে এতিয়া এই দুয়োটাৰ পৰা মই কি কমন ল'ব পাৰিম 2x + 3 কমন ল'ব পাৰিম গতিকে ইয়াতে মই ল'লোঁ 2x + 3 কমন ল'লোঁ লোৱাৰ পিছতে ইয়াতে কি থাকিব ইয়াতে থাকিব তোমাৰ 3x মাইনাছ এই মাইনাছখন ইয়াতে থাকিব এইটো থাকিব 2 গতিকে এইটো আমাৰ এনসাৰ হ'ল ঠিক আছে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 3 হ'ল কোৱেশ্চন নম্বৰ 3কো আমি উৎপাদক বিশ্লেষণ কৰি আমি উত্তৰ ওলাই লৈছোঁ উত্তৰটো হৈছে 2x + 3 * 3x - 2 এতিয়া বোলা আমি প্ৰশ্ন 4 নম্বৰত যাওঁ আমাৰ 3 নম্বৰলৈকে হৈছে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে ভিডিঅ'খন পজ কৰি এই সলিউশনটো লিখি ল'বা আৰু যদি বুজা নাই আকৌ এবাৰ তোমালোকে ভিডিঅ'খন ভালভাৱে চাবা চাই বুজাৰ চেষ্টা কৰিবা আৰু যদি ইনকেছ নুবুজা তোমালোকে কমেণ্ট কৰিবা মই চেষ্টা কৰিম যিমান পাৰা যে ভিডিঅ'খন আৰু ক্লেৰিফাই কৰি তোমাক দিয়াৰ বাবে নেক্সট আছে আমাৰ এতিয়া আমি যাম প্ৰশ্ন 4ত আমাৰ প্ৰশ্ন 4 দিয়া আছে 3x² - x - 4 এইটো এটা দ্বিঘাত বহুপদ হয় গতিকে এইটো আমি সলভ কৰোঁ সলিউশনটো মই লিখি লৈছোঁ ইয়াতে মোৰ a কিমান আছে a আছে 3 ভালভাৱে চাবা a আছে 3 b কিমান আছে b আছে -1 কিয় -1 আছে আমাৰ xৰ আগত সহগখিনি কি আছে 1 আছে -1 আছে কিন্তু ইয়াতে মাইনাছ আছে -1 আছে আৰু আমাৰ c কিমান আছে c আছে -4 ঠিক আছে এতিয়া মই কি কৰিম ac কৰিম ac পূৰণ কৰিম ac পূৰণ কৰোঁতে মই কিমান পাম 3 * -4 কৰিলোঁ আমি ac পূৰণ কৰোঁতে মই পাইছোঁ 3 * -4 এইটো হ'ব তোমাৰ -12 ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চাবা যে আমি এনসাৰত কি পাই আছোঁ -12 পাই আছোঁ যেহেতু আমি ইয়াতে মাইনাছ পাই আছোঁ এইখিনি মাইনাছ পাই আছোঁ সেইবাবে আমাৰ যোনটো xৰ আগৰ যোনটো সহগ আছে xৰ আগৰ সহগ কি আছে 1 আছে xৰ আগত একো দিয়া নাই মানে কি আছে 1 আছে সেই 1ক আমি কি কৰিব লাগিব সেই 1ক আমি দুটা সংখ্যাৰ বিয়োগ হিচাপে প্ৰকাশ কৰিব লাগিব যাতে বিয়োগ কৰিলে কিমান আহে তোমাৰ 1 আহে ঠিক আছে যেহেতু ইয়াতে 1 আছে আমাৰ বিয়োগ কৰিলে 1 আহে আৰু এই দুটা সংখ্যা আমি যদি পূৰণ কৰোঁ তেনেহ'লে আমাৰ আহিব লাগিব -12 তোমালোকে ভালকৈ চাবা যদি মই 1ক যদি মই এনেকৈ যদি লিখিব পাৰোঁ 1 = 4 - 3 যদি মই কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাই আছোঁ 4 - 3 কৰিলে মই কিমান পাই আছোঁ 1 পাই আছোঁ আৰু যদি তুমি 4 * -3 কৰা তেনেহ'লে কিমান পাই আছা আমি -12 পাই আছোঁ গতিকে মই ইয়াতে ইকুৱেল দিম আৰু ইয়াতে লিখিম মই 3x² মাইনাছ ইয়াতে যোনটো 1 আছে সেই 1ক মই লিখিম 4 - 3 তাৰপিছত মই x লিখিম আৰু -4 লিখিম তাৰপিছত এতিয়া কি কৰিম মই এইখিনি ভাঙি দিম এইটো হ'ব তোমাৰ 3x²
minus 4x plus 3x minus 4 ঠিক আছে ইয়াৰ পিছত কি কৰিম মই 3x square minus 4x ৰ মাজত মই কমন লম তুমি চোৱা যে 3x square minus 4x ৰ মাজত তোমাৰ x টো কমন হ'ব x টো কমন ললা আৰু ইয়াতে লিখিলা তুমি 3x minus 4 ঠিক আছে এতিয়া তুমি ইয়াতে প্লাস দিলা আৰু ইয়াতে তোমাৰ দিয়া আছে 3x minus 4 এই 3x minus 4 ৰ মাজত তোমাৰ 1 কমন লব পাৰিবা যেহেতু এই দুটাৰ সাধাৰণ উৎপাদকটো 1 আছে গতিকে মই ব্ৰেকেট দি লিখিম 3x minus 4 আশা কৰি আছো বুজি পাই আছা এতিয়া ইকুয়াল দিয়াৰ পিছত x into 3x minus 4 plus 1 into 3x minus 4 এই দুয়োটা তুমি চাবা যে 3x minus 4 টো কমন হৈ আছে গতিকে মই ইয়াতে লিখিলো 3x minus 4 আৰু ইয়াতে ব্ৰেকেট দিলো আৰু ইফালে লিখিলো মই x plus 1 তো এটো আমাৰ এনসাৰ হৈ গল এতিয়া আমাৰ কোশ্চেন নম্বৰ 4 ৰ 3x square minus x minus 4 আমাৰ উৎপাদক বিশ্লেষণ আমি পাইছো যেটো হৈছে তোমাৰ 3x minus 4 into x plus 1 ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নত যাও যেটো হৈছে প্ৰশ্ন নম্বৰ 5 এটো তোমাৰ ভিডিও পাৰ্ট 1 হ'ব ইয়াৰ পিছতে মই আৰু বাকি বিলাক যি প্ৰশ্ন আছে এটো মই পাৰ্ট 2 ভিডিও বনাই দি দিম ভিডিওখন বেছি মই লেন্দি নকৰো লেন্দি ভিডিও কৰিলে তোমালোকৰ আমনি লাগিব সেইকাৰণে মই ভিডিওখন শৰ্ট কৰি দিম কোশ্চেন নম্বৰ 5 লৈকে মই এটা সলভ কৰি দিম আৰু দ্বিতীয় ভিডিওখন তোমালোকে পাই যাবা এতিয়া এখিনি মই লাষ্ট প্ৰশ্ন আজি ভিডিওত মই সলভ কৰি দি আছো প্ৰশ্ন 5 সলিউশনটো দি দিয়া হৈছে ইয়াতে তুমি চোৱা 2x square plus x minus 45 দিয়া আছে ইয়াতে মই কি কৰিম a ৰ ভ্যালুটো লিখি লম a ৰ ভ্যালু কিমান আছে a ৰ ভ্যালু আছে 2 b ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু আছে 1 আৰু c ৰ ভ্যালু কিমান আছে c ৰ ভ্যালু আছে -45 তার পিছত আমি একে প্রসেস কৰিম আমি ac পূৰণ কৰিম ac পূৰণ কৰোতে আমি কিমান পাই আছো 2 into আমাৰ -45 পাই আছো 2 into -5 পুট কৰিলে আমি কিমান পাই আছো -90 পাই আছো যেহেতু আমাৰ ac পূৰণ কৰোতে আমাৰ -90 আহি আছে যেহেতু ইয়াতে -90 আছে সেইভাবে আমাৰ x ৰ আগত কি আছে তুমি চোৱা x ৰ আগত কি আছে আমাৰ 1 আছে হয় না x ৰ আগত কি আছে ইয়াতে 1 আছে একো দিয়া নাই মানে কি আছে 1 আছে আমি কি কৰিম সেই 1ক আমি দুটা সংখ্যাৰ আমি কি কৰিম সেই 1ক আমি দুটা সংখ্যাৰ বিয়োগ হিচাপে প্ৰকাশ কৰিম যাতে বিয়োগ কৰিলে কিমান আহিব 1 আহিব আৰু এই দুটা সংখ্যা আমি যদি পূৰণ কৰো তেনেহলে আমি কিমান পাব লাগিব 90 পাব লাগিব তুমি চোৱা যে 1ক আমি লিখিব পাৰিম 10 - 9 লেখা যায় 1ক আমি 10 - 9 লিখলে তুমি চোৱা 10 - 9 কৰিলে তুমি 1 পাবা যেটো ইয়াতে স্যাটিসফাই হৈ আছে আৰু 10 ইনটু যদি -9 কৰা তুমি যদি 10 ইনটু -9 কৰা 10 ইনটু যদি -9 কৰা তুমি কিমান পাবা তুমি পাবা -90 গতিকে আমি এতিয়া কি কৰিম আমি এখিনি আমি কেনেকৈ লিখিম তুমি চোৱা এতিয়া আমি লিখিম 2x square তোমালোকে চোৱা আমি এতিয়া লিখিম 2x square plus x ৰ আগত কি আছে 1 আছে সেই 1ক আমি লিখিম 10 - 9 ঠিক আছে x - 45 ইয়াৰ পিছত ইকুয়াল দিম ইকুয়াল দিয়াৰ পিছত আমি লিখিম ইয়াতে 2x square এখিনি আমি ভাঙি দিম এটো হ'ব প্লাস 10x এটো হ'ব -9x আৰু এটো হ'ব -45 ইকুয়াল দিয়াৰ পিছত 2x square plus 10x ৰ পৰা আমি কমন লম 2x square plus 10x ৰ পৰা তুমি কি কমন পাবা তুমি চোৱা ইয়াতে 2x আছে আৰু ইয়াতেও তোমাৰ 2x আছে গতিকে এই দুইটাৰ পৰা আমি 2x কমন লব পাৰিম আৰু ইয়াতে মই ব্ৰেকেট দিলো ইয়াতে হ'ব তোমাৰ x plus ইয়াতে হ'ব তোমাৰ 5 ঠিক আছে আৰু ইয়াতে মই মাইনাস দিম 9x আৰু 45 ৰ পৰা মই কি কমন লব পাৰিম মই 9 কমন লব পাৰিম তেনেহলে ইয়াতে কি থাকিব ইয়াতে থাকিব x যেহেতু ইয়াতে মই মাইনাস লৈছো আৰু ব্ৰেকেট দিয়াৰ পিছত ইয়াৰ ভিতৰ সাইনটো কি হৈ যাব প্লাস হৈ যাব আৰু ইয়াতে কিমান কি হৈ যাব তোমাৰ নম্বৰ 5 হৈ যাব তাৰ মানে 9 into 5 যা 45 এতিয়া তুমি চোৱা 2x into x plus তোমালোকে চোৱা 2x into x plus 5 minus 9 into x plus 5 ইয়াতে আমি কি কৰিম x plus 5 টো কমন লম x plus 5 মই ইয়াতে কমন লৈছো লোৱাৰ পিছতে ব্ৰেকেট দিছো আৰু ইয়াতে মই কি লিখিম 2x minus 9 গতিকে আমাৰ এনসারটো হৈ গল এটো হ'ব আমাৰ এনসার আমাৰ কোশ্চেন নম্বৰ 5 সলভ হল গতিকে ছাত্ৰ ছাত্ৰীসকল এটো আছিল আমাৰ প্ৰথম ভিডিও পাৰ্ট 1 ভিডিও যত মই 5টা প্ৰশ্ন সলভ কৰিছো ইয়াৰ পিছতো বাকি যি প্ৰশ্ন আছে সেইখিনি মই অতি সংকালে আৰু এটা ভিডিও লৈ আহিম যত মই আৰু লেফটৰ প্ৰশ্নবিলাক যেটো আছে তোমাৰ কোশ্চেন নম্বৰ 9 লৈকে আছে এটো ভিডিওটো মই সলভ কৰি দিম ভিডিওটো মই একদম হৰু কৰিছো বেছি দীঘল কৰা নাই 20 মিনিটছৰ ভিডিও আছে তোমালোকে মন দি প্ৰথম পৰা লাষ্ট লৈকে চাবা চেনেলখনক মৰম দিবা শেয়াৰ কৰিবা আৰু যি সকল নতুন ছাত্ৰ ছাত্ৰী আছে মই আকৌ তোমালোকক ৰিকুৱেষ্ট কৰি আছো তোমালোকে চেনেলখন
ছাবস্ক্ৰাইব কৰি ল'বা, নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিবা। এইটো সৰু চেনেল হয়, এইটো ইনিচিয়েটিভ লৈছোঁ যাতে মই ইয়াতে কিবা কিবি শিকাব পাৰোঁ। গতিকে আজি মই ইমানতে ইয়াতে শেষ কৰিলোঁ। অতি সোনকালে মই নতুন এটা ভিডিঅ' লৈ আহিম। ইয়াৰে মই পাৰ্ট 2 ভিডিঅ' লৈ আহিম, সেইটো মই পাৰ্ট 1 ভিডিঅ' থাকিব। গতিকে আজিৰ কাৰণে ইমানতে মই শেষ কৰিলোঁ। থ্যাংক ইউ ভেৰি মাছ ডিয়াৰ ষ্টুডেণ্টছ। See you next time very soon.